শ্ৰাৱণীৰে মুখৰিত খোৱাং সোণোৱাল নামঘৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে খোৱাং সোণোৱাল নামঘৰত জেঠ মাহৰ নাম যজ্ঞৰ সামৰণি এক বিশেষ উদ্দেশ্য আগত ৰাখি খোৱাং সোণোৱাল গাঁৱৰ ৰাইজে প্ৰতি বছৰৰ দৰে এই বছৰো কৰে নাম যজ্ঞ 1950 চনৰ পিছত গাঁওখনত এক মহামাৰীৰ সৃষ্টি হৈছিল এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে জেঠ মাহত নামঘৰত নাম যজ্ঞ কৰা হৈছিল 8 দিন নাম প্ৰসংগৰ পিছত জেঠ পূৰ্ণিমাত সামৰণি পৰে এই নাম যজ্ঞ সেই সময়ৰ পৰাই প্ৰতি বছৰে নামঘৰত জেঠ মাহত কৰি অহা হৈছে নাম যজ্ঞ এইবাৰ 19 জেঠৰ পৰা 26 জেঠলৈকে সন্ধিয়া নামঘৰত নাম লোৱা কাৰ্যসূচীৰ পিছত 27 জেঠ পূৰ্ণিমা বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে নাম যজ্ঞৰ সামৰণি পৰে জেঠ মাহৰ এই পবিত্ৰ নাম লোৱা কাৰ্যসূচীত ভকত বৈষ্ণৱৰ লগতে যুৱকসকলেও অংশগ্ৰহণ কৰে নমস্কাৰ প্ৰত্যেকৰ নামঘৰতে আজি জেঠমহীয়া নাম আৰু মানে গুৰু সেৱা সকলোতে কৰা হয় ঠিক তেনেকৈ আমাৰ ইয়াতো কৰা হ'লেও আমাৰ অলপ ব্যতিক্ৰম আছে কথাটো হ'ল কি 1950 চনৰ যি ভূমিকম্প হৈছিলে সেই ভূমিকম্পৰ পিছতে আমাৰ ইয়াতে মানে খোৱাং ৰাইজৰ ভিতৰতে মহামাৰী কিছুমান ৰোগ ব্যাধিয়ে মানে উপচি পৰিছিলে সেই হেতুকে আমাৰ ৰাইজে চিন্তাধাৰা কৰি বেদৰ কাষ চাপিলে বেদে নিৰ্দেশ কৰিলে বোলে আমাৰ এই গাঁওখনৰ হৈ হোম মংগলৰ কাৰণে ইয়াৰ নিৰাময় উপায় ল'বলৈ কাৰণে তেওঁলোকে নিৰ্দেশ কৰিলে বেদে নিৰ্দেশ কৰিলে যে জেঠৰ পূৰ্ণিমা দিনাখন আপোনালোকে বোলে পুৰোহিত লৈ বিষ্ণু পূজা ভাগি মানে আমাৰ হোম যজ্ঞ বুলি কয় সেই হোম যজ্ঞ ভাগি কৰিব লাগে বুলি কয় সেই অতীতৰ আমাৰ ককা দেউতাসকলে শিক্ষাৰকে ৰাইজৰ নিৰাময়ৰ কাৰণে সেই দিন ধৰি সেই তেতিয়াৰ পৰাই আমাৰ এই জেঠৰ পূৰ্ণিমা তিথিটোতে 9 দিন তাৰ আগতে 9 দিন যোৱাকৈ মানে নাম চৰ্চন কৰি আজি এই পূৰ্ণিমাৰ দিনাখন এই শুদ্ধ দিনত আমাৰ মানে এই নাম প্ৰসংগ কৰি ইয়াতে আমাৰ সেই বিষ্ণু পূজা ভাগি পুৰোহিতৰ দ্বাৰা আগতে কৰিছিল যদিও আজিকালি আমাৰ সেই বামুণৰ সেই পুৰোহিতক মানে এৰি দিয়াৰ পৰা আমাৰ নিজৰ যিহেতু মেধি পুৰোহিত পূজাৰী আছে নিজৰ মেধি পুৰোহিতৰ পূজাৰীৰ দ্বাৰা এই কৰ্মখিনি কৰি থকা হয় এতিয়া সেই হোম যজ্ঞ গুচাই আমাৰ বিষ্ণু পূজা ভাগিহে কৰা হয় এইদৰে আমাৰ খোৱাঙৰ ৰাইজে আজিলৈকে কৰি আহি আছে আৰু ভৱিষ্যতলৈ আমাৰ এইটো ধৰি ৰখাই যিহেতু ধৰ্ম বুলি কৈছে এইটো আমাৰ ধৰি ৰাখিব লাগিব নহ'লে কোন সময়ত কি বিপৰ্যয় মানে উলংঘা কৰি আমাৰ গাঁওখন কিবা বিপদত পেলাব পাৰে সেই হেতুকে আমি এইটো ধৰি ৰাখিম বুলিয়ে ভৱিষ্যতলৈ আমি প্ৰতিজ্ঞাবদ্ধ গতিকে এইখিনি আমাৰ জনাবলগীয়া ৰাইজক কথা আছে